নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা দুটা ভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। যদি সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকক কোনখিনি জব লৈ আনিছোঁ, লগতে কেনেদৰে আবেদন কৰিব লাগিব, লগতে চাকৰিখিনি ক'ৰ পৰা ওলাইছে, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো ভেকেঞ্চি ওলাই আহিছে এইটো আহিছে আপোনালোকৰ বৰপেটা জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ প্ৰথম দি আছে নাইট চকীদাৰৰ ভেকেঞ্চি হয়, আৰু তাৰ লগতে কিছুমান আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি আছে। গ্ৰেড 3 ভেকেঞ্চি ইয়াৰ পিছত আলোচনা কৰা হ'ব। পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চিটো আলোচনা কৰি লৈছোঁ, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰপেটা জুডিচিয়েৰী হেড ৰিচেণ্টলি এনাউন্স দ্য এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট অফ আপোনালোকৰ নাইট চকীদাৰৰ কাৰণে ভেকেঞ্চি আছে, মানে গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু এই যিটো এডভাৰটাইজমেণ্টখন আহিছে 7/1/2024 মানে জানুৱাৰী মাহৰ 7 তাৰিখে নটিফিকেশ্যনখন আহিছে এডভাৰটাইজমেণ্টখন, আৰু লাষ্ট ডেট দি আছে 20/1/2024 মানে জানুৱাৰী মাহৰ 20 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বৰপেটা জুডিচিয়েৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি ওলাইছে। বৰপেটা জিলা ন্যায়পালিকাৰ পৰা চাকৰিখিনি আহিছে, আৰু ইয়াৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকৰ এটা, আৰু তাত গ্ৰেড 3 ভেকেঞ্চি বহুত আছে বাৰু, সেইখিনি আলোচনা কৰা হ'ব। জব টাইপ আছে আছাম গভ জব, আৰু ইয়াৰ কাৰণে আপোনালোকক অফলাইন যোগে আবেদন কৰিব লাগিব। নাইট চকীদাৰ এটা আছে, আৰু কেটেগৰী আছে আনৰিজাৰ্ভ, মানে সকলো কেন্ডিডেটে আবেদন কৰিব পাৰিব। আৰু দৰমহা দিয়া হ'ব 12,000 পৰা 37,500 টকা, লগতে গ্ৰেড পে দিয়া হ'ব 3,900 টকা। আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে 8 পাছ। যদি আপোনালোকে 8 পাছ হয় তেতিয়া আপোনালোকে ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত এটা উল্লেখ কৰা আছে দ'জ হু হেভ পাছ অলছ' 12 এবভ চেল নট বি ইলিজিবল। ইয়াৰ কাৰণে যিসকলে 12 পাছ কৰিছে তেওঁলোকে ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। আৰু ভেকেঞ্চিৰ কাৰণে আবেদন কৰিবলৈ যিটো আছাম গেজেট পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আনি আপোনালোকৰ নিজৰ এড্ৰেছ লিখি, ইয়াত কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিব প্ৰয়োজন নাই। আছাম গেজেট পাৰ্ট 9 বা আছাম ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম হয় সেই ফৰ্মখন আনি নিজৰ যিখিনি বায়'ডাটাখিনি ফিল কৰিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব, আৰু এনভেলপত আপোনালোকৰ এই এড্ৰেছটো লিখি পঠাই দিলে হৈ গ'ল। দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বৰপেটা 781301। এইটো আপোনালোকে ডাকঘৰ যোগে পঠাব পাৰে বা নিজে হ'লেও দি আহিবগৈ পাৰে। 20 জানুৱাৰীৰ আগত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ইণ্টাৰভিউসমূহ কেতিয়া হ'ব সকলোখিনি চাই থাকিব পাৰে। অফিচিয়েল ৱেবছাইটটো কৰিছোঁ https://barbeta.judiciary.gov.in। এই এড্ৰেছটোত আপোনালোকে ৰেগুলাৰ ভিজিট কৰি পেলাই আপোনালোকৰ কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব, লগতে কেতিয়া আপোনালোকৰ চিলেকশ্যন হৈছে নাই সকলোখিনি কথা গম পাই থাকিব। ইয়াৰ পিছৰ ভেকেঞ্চি ফাললৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দ্বিতীয় বিভাগটো আহিছে আপোনালোকৰ, দ্বিতীয় বিভাগটো ভেকেঞ্চি আহিছে আপোনালোকৰ দেখি পাইছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিছনাৰ DC ধুবুৰী। তাৰ পৰা আপোনালোকৰ দ্বিতীয় বিভাগটোৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে GISৰ ভেকেঞ্চি, আৰু লাষ্ট ডেট দিয়া আছে 10/1/2024 মানে আপোনালোকৰ 10 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। 7টা GIS এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে অফলাইন যোগে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউত গ'লে আপোনালোকৰ ইণ্টাৰভিউসমূহ হৈ যাব। নেম অফ দ্য পোষ্ট দেখি পাইছে GIS এছিষ্টেণ্টৰ 7টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী বা জিঅ'লজি বা মেথমেটিক্স। যদি কোনোবা এটা ক্ষেত্ৰত যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰি থৈ দিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু দিছে অৰ ৰিলেটেড ফিল্ড উইথ এ চাৰ্টিফিকেট ডিপ্ল'মা চিং জিঅ' ইনফৰমেশ্যন যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাজুলী কাৰণেও GISৰ ভেকেঞ্চি আহিছে। তাৰ কাৰণেও আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ ছেম হয়। যদি আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিলে, মাজুলীটো আপোনালোকৰ 10 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আপোনালোকে গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 21 পৰা 45 বছৰ, আৰু আপোনালোকৰ দৰমহা দিয়া হ'ব 25,000 টকা পাৰ মান্থ। আৰু ইয়াৰ কাৰণে আপোনালোকক কৈছে ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব DC অফিচ ধুবুৰী ৰিক্ৰুটমেণ্ট। DC অফিচ ধুবুৰীত হ'ব 10/1/2024 10টা AM আপোনালোকৰ ইণ্টাৰভিউসমূহ হৈ যাব 10 জানুৱাৰী তাৰিখে। আৰু মাজুলীটো আপোনালোকৰ মাজুলী যিটো DC অফিচ আছে তাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 10টা বজাত 10/1/2024 তাৰিখে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।